চৌধুৰী বজাৰত অৱস্থিত মকবুল আহমেদ মাৰ্কাছ একাডেমীত আজি 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান উলহ মালহেৰে অনুষ্ঠিত হয়। এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ 9জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সকলোৱে সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ 100% ফলাফল কঢ়িয়াই আনে। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ভিতৰত 3জনে প্ৰথম বিভাগ আৰু 6জনে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি তেওঁলোকৰ অভিভাৱক আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো বিশেষভাৱে সন্মান জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত এক উষ্ম আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে 2019 চনত প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনে প্ৰথমবাৰৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰি 100% সফলতা অৰ্জন কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ নাজিমুদ্দিন আহমেদে শিক্ষাৰ্থীসকলক অভিনন্দন জনাই আগন্তুক দিনত আৰু অধিক উন্নত ফলাফল লাভ কৰাৰ আশাবাদ ব্যক্ত কৰে। মাশাআল্লাহ, মই প্ৰথমতে সকলো এইখন সমাজৰ প্ৰত্যেক ব্যক্তিক মই মোৰ ফালৰ পৰা সালাম জনাম আৰু আন্তৰিক ধন্যবাদ জনাম প্ৰত্যেক ব্যক্তিকে এইখন সমাজৰ, কিয়নো এইখন সমাজৰ প্ৰত্যেকজন ব্যক্তি মকবুল আহমেদ মাৰ্কাজ একাডেমীৰ কাৰণে বহুত সুখী, মকবুল আহমেদ মাৰ্কাজ একাডেমীৰ কাৰণে বহুত সুখী আৰু প্ৰত্যেকজন গাৰ্জেণ্টে মাৰ্কাজ একাডেমীৰ কাৰণে দোৱা কৰি আছে আৰু আমাক চাই আছে আৰু মোক য'তে পায় এইখন সমাজৰ মানুহে মোক ইনস্পাইৰেশ্যন কৰে যে আপুনি মেহনত কৰি থাকক, আপুনি কপাৰেশ্যন কৰি থাকক, মাৰ্কাজৰ কাৰণে আপুনি কাম কৰি আছে আৰু কৰি থাকক, ইনশাআল্লাহ মাৰ্কাজখন কামযাব হ'ব ইনশাআল্লাহ। এইটোৰ প্ৰমাণ আজি দেখা গৈছে, যে মোৰ ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট বেচ 2025-26 যিটো বেচ হৈছে ফাৰ্ষ্ট বেচ, আমাৰ 100% আমি ৰিজাল্ট দেখাব পাৰিছোঁ। 100% ৰিজাল্ট দেখাবলৈ আমি সক্ষম হৈছোঁ উইথ মাই টিচাৰ্ছ অনলি। অকল মই নহয়, ইয়াত অকল এজন প্ৰিন্সিপালৰ কাৰণে এইটো সম্ভৱো নহয়, কেতিয়াও এজন প্ৰিন্সিপালে যেন এখন স্কুলৰ ৰিজাল্ট বনাব পাৰিব এইটো সম্ভৱ, নেভাৰ, ইটছ পচিবল ফৰ দেট, অনলি ফৰ চাইড অফ প্ৰিন্সিপাল। এইটো ইয়াতে প্ৰত্যেক টিচাৰসকলৰ কপাৰেশ্যন লাগিব আৰু প্ৰত্যেক টিচাৰসকলে মোক কপাৰেশ্যন কৰিছে আৰু মোৰ অভিভাৱকসকলে মোক সহযোগিতা কৰিছে আৰু এখন সমাজে মোক দোৱা কৰিছে। সেইকাৰণে আজি আমাৰ মকবুল আহমেদ মাৰ্কাজ একাডেমীখনে 100% ৰিজাল্ট দেখাব পাৰিছে আলহামদুলিল্লাহ। আমাৰ টোটেল আছিল 9জন ছাত্ৰ ছাত্ৰী, তাৰ ভিতৰত 9জনেই পাছ কৰিছে। ইয়াৰ ভিতৰত কোনোজনৰ থাৰ্ড ডিভিজন নাই আৰু ফেইল নাই। আৰু লেটাৰ আছে 5টা-7টা লেটাৰ আছে ইয়াত, য'ত লেটাৰ মানে অলপ কোনো সময়ত 1-2টা মাৰ্কছৰ কাৰণে লেটাৰো আৰু গৈছে। চালে আমি প্ৰায় দেখা পাইছোঁ প্ৰায় 12-13টালৈকে আমাৰ লেটাৰ থাকিলেহেঁতেন, 1 মাৰ্ক 2 মাৰ্কছৰ কাৰণে লেটাৰ গৈছে। আৰু ইয়াত আলহামদুলিল্লাহ আমি নথৈ আনন্দিত আৰু আমি অনাগত দিনৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে এইখন সমাজত যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নেক্সট ইয়াৰত অৱতীৰ্ণ হ'ব তেখেতৰ কাৰণে আমি আলহামদুলিল্লাহ এতিয়াই চেষ্টা আৰম্ভ কৰি দিছোঁ, মেহনত আৰম্ভ কৰি দিছোঁ। আমি শিক্ষকসকলক লৈ আমি দিনে ৰাতি এতিয়াৰ পৰাই মেহনত আৰম্ভ কৰি দিছোঁ আলহামদুলিল্লাহ। আমি আশা কৰিছোঁ নেক্সট বাৰ অহাবাৰৰ কাৰণে আমি ইয়াতকৈ ভাল এটা ফলাফল দেখাব পাৰিম বুলি মই আশাবাদী আৰু সকলোকে মই দোৱা মাগিছোঁ ইনশাআল্লাহ।